নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ হাতত যদি ধনৰ অভাৱ হৈছে, আপুনি খুব সোনকালে ধন টকা পইচা পোৱাটো কামনা কৰে, তেনে শুক্ৰবাৰৰ সন্ধিয়া এখিলা পানেৰে এটা উপায় কৰি সেই পানখিলাত এটা শব্দ লিখি আপোনাৰ ঘৰত ৰাখক। আপোনাৰ যিকোনো আশাই পূৰণ হ'ব। আপুনি যি আশা কৰিব সেই আশা পূৰণ হোৱাৰ লগতে আপোনাৰ ঘৰলৈ আচৰিত ধৰণেৰে ধন টকা পইচাৰ আকৰ্ষণ হ'ব। সকলো কামত সফলতা আহি ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব। এই কামটো যদি আপুনি আপোনাৰ ঘৰত ৩টা শুক্ৰবাৰে সন্ধিয়া কৰিব পাৰে, তেনে সামাজিক, অৰ্থনৈতিক, ৰাজনীতিক, শাৰীৰিক যিকোনো ক্ষেত্ৰতেই উন্নতি কৰিব পাৰিব। উপায় কৰা পানখিলা আপোনাৰ ঘৰত থকা পৰ্যন্ত আপুনি কোনো ধৰণৰ ডাঙৰ সমস্যাত নপৰে। পৰিলেও আপুনি আনৰ সহায় নোলোৱাকৈ সেই সমস্যাৰ পৰা উদ্ধাৰ হ'ব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এখিলা পানেৰে শুক্ৰবাৰৰ দিনা কি উপায় কৰি কি শব্দ লিখি ঘৰত ৰাখিব পাৰিলে ঘৰখনৰ উন্নতিৰ উপৰিও ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰি গৈ ঘৰত মাতা লক্ষ্মীৰ পৰম কৃপা পৰে, যাৰ ফলত কৰ্মৰ সফলতা আহি যিকোনো কাৰ্যত লাভৰ পৰিমাণ বৃদ্ধি হৈ ধন টকা পইচাৰ দিশটোত উন্নতি হয়। সেয়েহে আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায়, তেনে এখিলা পানেৰে শুক্ৰবাৰে কি উপায় কৰিলে ঘৰত মাতা লক্ষ্মী দেৱীৰ কৃপা সদায় থাকে, সেই কথাসমূহ জানি যিকোনো এটা শুক্ৰবাৰে আপোনাৰ ঘৰতো পানেৰে কৰা উপায়টো কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। শাস্ত্ৰ অনুসৰি পাণ আৰু তামোল হৈছে বৈকুণ্ঠ ধামৰ বস্তু, যাক লক্ষ্মী নাৰায়ণৰ স্বৰূপ বুলি মনা হয়। সেয়েহে যিকোনো মাংগলিক কাম কৰাৰ আগত এযোৰ তামোল পাণ আগবঢ়োৱা হয়। এযোৰ তামোল পাণৰ সন্মান বা মান পৃথিৱীৰ সকলো বস্তুতকৈ ওপৰত। হাজাৰ ভুলৰ পাছতো যদি ভুল কৰা ব্যক্তিয়ে এযোৰ তামোল পাণ আগবঢ়াই ক্ষমা বিচাৰে সমাজৰ আগত, তেনে সমাজৰ পৰা সেই ব্যক্তিক ক্ষমা কৰা হয়। এই বিচিত্ৰ দৈৱ শক্তিযুক্ত তামোল পাণৰ স্থান আছিল বৈকুণ্ঠত, য'ত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ স্থান। তামোল পাণ হৈছে সেই স্থানৰ বস্তু। সেয়েহে তামোল পাণক সন্মান অধিক দিয়া হয় আৰু তামোল পাণক সদায় আগস্থান দিয়া হয়। যিকোনো দেৱী দেৱতাৰ পূজা কৰাৰ ক্ষেত্ৰত প্ৰথমে এযোৰ তামোল পাণ আগবঢ়োৱা হয়। তামোল পাণ দেৱী দেৱতাসকলৰ অতি সন্মানীয়। সেয়েহে তামোল পাণ খোৱাৰ ক্ষেত্ৰত যিকোনো বয়সৰ মানুহৰ ক্ষেত্ৰতো বাধা নাই। এবাৰ নাৰদ মুনিয়ে নিজৰ বাহন ঢেঁকীত উঠি বৈকুণ্ঠ ধামলৈ গৈ আছিল। ভগৱানৰ গুণানুকীৰ্তন কৰি কৰি তেওঁ কেতিয়ানো বৈকুণ্ঠ ধাম পালেগৈ তেওঁ গমেই নাপালে। যেতিয়া তেওঁ বৈকুণ্ঠ পালেগৈ, তেতিয়া দেখিলে প্ৰভু বিষ্ণু ধ্যানমগ্ন হৈ আছে। মাতা লক্ষ্মীয়ে এযোৰ তামোল পাণ হাতত লৈ আছে। তেতিয়া নাৰদে মাতা লক্ষ্মীৰ ওচৰ চাপি ক'লে, মাতা, আপোনাৰ হাততনো এয়া কিহৰ গুটি আছে? জগত জননী মাতাৰ এই বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত ঐশ্বৰ্যৰ গৰাকী, তথাপিও সামান্য গছৰ গুটি বা ফল হাতত আলফুলীয়াকৈ আপুনি কেলৈ লৈ আছে? এই ফলৰ মূল্য ইমান উচ্চনে? এই ফুলৰ নাম কি? এই ফল ক'ত পায়? তেতিয়া মাতা লক্ষ্মীয়ে নাৰদলৈ চাই ক'লে, হে জ্ঞানশ্ৰেষ্ঠ নাৰদ, এই ফল বৈকুণ্ঠৰ ফল। এই ফল এই বিশ্বব্ৰহ্মাণ্ডৰ বৈকুণ্ঠতহে পাবা। কৈলাশ, ব্ৰহ্মলোক, মৰ্ত্য, পাতাল ক'তোৱেই তুমি এই ফল দেখিবলৈ নোপোৱা। তোমাৰ প্ৰভু শ্ৰী বিষ্ণু 3 মাহৰ বাবে ধ্যানমগ্ন হৈছে। সেয়েহে তেওঁ মোক এই ফলযোৰ হাতত তুলি দি গৈছে। যেতিয়াই মোৰ কিবা তেওঁক সুধিবলগীয়া থাকিব, তেতিয়াই তেওঁক স্মৰণ কৰি এই ফল হাতত ল'লেই তেওঁৰ মনৰ কথা মই জানিব পাৰিম। এই ফল অতি বিচিত্ৰ ফল। এই ফলৰ মান সন্মান অতি বেছি। এই ফলৰ সমান মানি ফল নাই। চমৎকাৰী ফল এই বিশ্বব্ৰহ্মাণ্ডত এই ফলেই। এই ফলৰ সমান দৈৱ শক্তিযুক্ত ফল এই বিশ্বব্ৰহ্মাণ্ডত নাই। এই ফলৰ নাম হৈছে তামোল আৰু ইয়াৰ লগত এয়া হৈছে পাণ। এই দুই বস্তু যদি একেলগ কৰি খোৱা হয়, তেনে অমৃত সমান তৃপ্তি পায়। তামোল হৈছে প্ৰভু বিষ্ণুৰ স্বৰূপ আৰু পাণ হৈছে আমাৰেই শক্তি। যদি তুমি তামোল পাণ আগবঢ়াই বিষ্ণুক স্মৰণ কৰা, তেনে তোমাৰ মনৰ কথা ভগৱানে সোনকালেই শুনা পাব। তেতিয়া নাৰদে মাতা লক্ষ্মীক ক'লে, হে মাতা, আজি মই এক ডাঙৰ জ্ঞান পালোঁ। যাৰ নাম ৰাতিয়ে দিনে স্মৰণ কৰোঁ, যাক দেখা কৰাৰ বাবে বৈকুণ্ঠ ধাম পাওঁহি, সেই ভগৱানক লগ পোৱাৰ সুবিধা যেতিয়া এই ফলে দিব, এতিয়াৰ পৰা আৰু মোৰ কষ্ট বহু কম হ'ব। গতিকে হে মাতা, এই ফল মোক দিয়ক। এই পবিত্ৰ দৈৱ শক্তি ফলৰ সোৱাদ মই ল'ব বিচাৰোঁ। তেতিয়া মাতা লক্ষ্মীয়ে নাৰদক ক'লে, হে জ্ঞানশ্ৰেষ্ঠ নাৰদ, এই ফল শ্ৰী বিষ্ণুৱে মোক নিজ হাতে দি গৈছে।
সেয়েহে তোমাক এই ফল মই দিব নোৱাৰোঁ। ইয়াৰ উপৰিও শ্ৰী বিষ্ণুৰ ধ্যানত কিমান দিন হয় সেই কথাও মই নাজানো। মই মাথো ইমানেই জানো, এই ফল বৈকুণ্ঠত আছে। এই ফল আগবঢ়াই প্ৰভুক স্মৰণ কৰিলে যিকোনো কথা জনালে প্ৰভুৱে সোনকালে গম পায়। তুমি যদি এই ফলৰ আশা কৰিছা তেনে বৈকুণ্ঠত বিচাৰি নিজে আনি লোৱা। লক্ষ্মী দেৱীৰ কথা শুনি নাৰদে নিজে তামোল গছ বিচাৰি গ'ল। বহু বিচৰাৰ পাছত নাৰদে বৈকুণ্ঠত এজোপা তামোল গছ দেখা পালে। সেই তামোল গছত তামোল লাগি আছিল আৰু সেই তামোল গছতে এজোপা পাণ গছো বগাই আছে। বৈকুণ্ঠৰ পৰা নাৰদ যেতিয়া উভতিছিল তেতিয়া এযোৰ তামোল পাণ খুব সাৱধানে লুকুৱাই লৈ আহিল। বৈকুণ্ঠৰ দুৱৰীৰ হাতত ধৰা নপৰাকৈ নাৰদে সেই তামোল পাণ লৈ পৃথিৱীলোকলৈ যাত্ৰা কৰিলে। পৃথিৱীলোকত নাৰদে আহি সেই তামোল পাণ আনি ৰোপণ কৰিলে, যাতে পৃথিৱীলোকৰ মনুষ্যই সেই তামোল পাণ আগবঢ়াই ভগৱানক ভক্তি কৰি নিজৰ কথা ভগৱানক জনাব পাৰে। সেয়েহে তেওঁ পৃথিৱীলোকতেই প্ৰথমে তামোল ৰোপণ কৰিছিল। সেয়েহে ভগৱানক যিকোনো পূজাত আগতীয়াকৈ এযোৰ তামোল পাণ আগবঢ়োৱা হয়। লোকবিশ্বাস অনুসৰি যিকোনো কামত যদি ভগৱানক চিন্তা কৰি প্ৰথমে এযোৰ তামোল পাণ আগবঢ়োৱা হয়, সেই কামৰ সফলতা আহে আৰু সেই কামত ভগৱানৰ কৃপা থাকে। অন্য এক আখ্যান মতে ভগৱান শ্ৰীকৃষ্ণই ৰাধাই গম নোপোৱাকৈ বিজেতা নামৰ এগৰাকী সুন্দৰীৰ ঘৰলৈ গৈছিল। ৰাধাই কৃষ্ণক বহু সময় বিচাৰি নাপায় শেষত জানিব পাৰিলে কৃষ্ণই বিজেতাৰ ঘৰলৈ গৈছে। সেয়েহে ৰাধাই বিজেতাৰ ঘৰত কৃষ্ণক বিচাৰি যোৱাৰ সিদ্ধান্ত কৰিলে। কৃষ্ণ যে বিজেতাৰ ঘৰলৈ গৈছে সেই কথা সঁচা হয় নহয় প্ৰমাণ কৰিবৰ বাবে ৰাধা বিজেতাৰ ঘৰ ওলালগৈ। অন্তৰ্যামী কৃষ্ণই ৰাধা যোৱাৰ কথা গম পাইছিল। সেয়েহে ৰাধাৰ আগত ধৰা পৰি লাজ পৰাৰ ভয়ত নিজে এজোপা তামোলৰ ৰূপ লৈ বিজেতাৰ ঘৰৰ চোতালত থিয় হৈ থাকিল। বিজেতায়ো নিজে এজোপা পাণ গছৰ ৰূপ ধৰি সেই তামোল গছত বগাই থাকিল। এই আখ্যানৰ মতে কৃষ্ণই হৈছে তামোল আৰু বিজেতাই হৈছে পাণ। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক এখিলা পাণেৰে শুক্ৰবাৰে কি উপায় কৰি এটা শব্দ লিখি ঘৰত ৰাখিব পাৰিলে মাতা লক্ষ্মী পৰম সন্তোষিত হয়। এখিলা পাণৰ জৰিয়তে কি চমৎকাৰী উপায় কৰিব পাৰিলে ঘৰত ধন টকা পইচাৰ সমস্যা দূৰ হোৱাৰ উপৰিও মাতা লক্ষ্মী বাস হৈ ধন টকা পইচাৰ দিশত উন্নতি হয়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। পাণেৰে কৰা উপায়সমূহৰ ফলত এমাহৰ ভিতৰতেই আপুনি ধন সম্বন্ধীয় সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। এই উপায় মাহৰ যিকোনো 3টা শুক্ৰবাৰে একেলেঠাৰিয়ে কৰিব লাগিব। যিদিনা আপুনি উপায়টো কৰিব সেইদিনা সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে থাকিব পাৰিলে বা ব্ৰতৰে থাকিব পাৰিলে অতি মংগলজনক হয়। সাধাৰণতে লক্ষ্মী পূজা বা লক্ষ্মী উপায়সমূহ সদায় সন্ধিয়া কৰা হয়। আপুনি যদি উপায়টো কৰাৰ কথা ভাবে তেনে শুক্ৰবাৰে সন্ধিয়া কৰিব আৰু একেলেঠাৰিয়ে 3টা শুক্ৰবাৰে কৰিব। সাধাৰণতে পাণ তামোলৰ লগতহে ব্যৱহাৰ কৰা হয়, কিন্তু আজিৰ ভিডিঅ'ত ক'বলৈ লোৱা উপায়টো আপুনি অকল পাণেৰেহে কৰিব লাগিব। যিকোনো এটা শুক্ৰবাৰে আপুনি সন্ধিয়া স্নান কৰিব। স্নান কৰি কোনো ধৰণৰ ফুটা বা ফটা নথকা এখিলা পাণ ল'ব। পাণখিলাত যাতে কোনো ধৰণৰ মকৰা জাল নাথাকে সেয়েহে চাফ চিকুণ কৰি ল'ব। ইয়াৰ পাছত অলপ গংগাজল দি সেই পাণখিলা শুদ্ধ কৰি ল'ব। ইয়াৰ পাছত লক্ষ্মী দেৱীক স্মৰণ কৰি এগছি বন্তি জ্বলাব। বন্তি গছি জ্বলোৱাৰ পাছত মাতা লক্ষ্মীৰ যিকোনো এটা মন্ত্ৰ উচ্চাৰণ কৰিব। যদি একো মন্ত্ৰ নাজানে তেনে জয় মা লক্ষ্মী বা ওম ধনলক্ষ্মী নমঃ বুলি জপ কৰিব। ইয়াৰ পাছত পাণখিলাত মাতাৰ চৰণত দি ভক্তি আৰু বিশ্বাসেৰে আপোনাৰ মনৰ কথা জনাব। যদি আপোনাৰ ধন টকা পইচা লাগে তেনে সেই কথা জনাব। যদি সা সম্পদ লাগে সেই কথা জনাব। যদি কৰ্মৰ উন্নতি বিচাৰে তেনে সেয়াও জনাব। মাথো আপোনাৰ যিকোনো আশা আকাংক্ষাৰ কথা মাতাক ভক্তিভাৱেৰে ভক্তি মনেৰে জনাব। এই কাৰ্য হোৱাৰ পাছত মাতাৰ চৰণৰ পৰা পাণখিলা উঠাই আনি সেই পাণৰ মাজত ওম শ্ৰীং শব্দটো লিখিব। সেই শব্দটো সেন্দুৰেৰে লিখিব। শব্দটো আপুনি এটা পাণৰ ঠাৰি ছিঙি সেই পাণৰ ঠাৰিটোত সেন্দুৰ সানি সেই সেন্দুৰেৰে লিখিব। ইয়াৰ পাছত পাণখিলা মাজে মাজে এটা ভাঁজ কৰি দিব যাতে আপুনি লিখা শব্দটো ওলাই নাথাকে। যেতিয়া পাণখিলা ভাঁজ কৰি দিব
তেতিয়া পাণখিলাৰ বাহিৰ ফালে সেন্দুৰেৰে সৰুকৈ এটা স্বস্তিক চিহ্ন অংকন কৰিব। ইয়াৰ পাছত মাতাৰ লক্ষ্মীৰ চৰণত সেই গোটেই ৰাতিটো পাণখিলা তেনেকৈ থাকিবলৈ দিব। আপুনি যি গছ বন্তি প্ৰথমে জ্বলাইছিল সেই গছ বন্তি যাতে গোটেই ৰাতিটো জ্বলি থাকে, সেইবাবে পূজাৰ শেষত বা উপায়টো কৰাৰ শেষত সেই চাকি গছিত পুনৰ ঘিউ বা তেল দিব। যদি তেলেৰে জ্বলাইছিল চাকি গছ তেনে তেল দিব, আৰু যদি ঘিউৰে জ্বলাইছিল চাকি গছত পুনৰ ঘিউ দিব। সেইদিনা তেনেকৈ থকাৰ পাছত পাছদিনা পুৱা সোনকালে উঠি স্নান কৰিব আৰু তিতা গাৰে সেই পাণখিলা উঠাই আনি আপোনাৰ ঘৰৰ পইচা থোৱা চন্দুক বা বাকচত ৰাখি থ'ব। এনেকৈ যদি সম্পূৰ্ণ নিয়ম নীতিৰে উপায়টো কৰি পাণখিলা নিজৰ ঘৰত ৰাখিব পাৰে, তেনে আপোনাৰ ঘৰত কেতিয়াও টকাৰ অভাৱ নহ'ব। এই উপায়ৰ ফলত আপোনাৰ ঘৰত টকা পইচাৰ সমস্যা দূৰ হোৱাৰ লগতে সামাজিক ক্ষেত্ৰত সুন্দৰ সন্মানৰ অধিকাৰী হোৱাৰ সুযোগ পাব। এই উপায় আপুনি একেলেঠাৰিয়ে যদি 3টা শুক্ৰবাৰে আপোনাৰ ঘৰত কৰি 3 খিলা পাণ আপোনাৰ ঘৰত ৰাখিব পাৰে, তেনে এমাহৰ ভিতৰত আপোনাৰ ঘৰৰ সকলো ধাৰ ঋণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব। এই উপায়ৰ ফলত মাতা লক্ষ্মী অতি প্ৰসন্ন হয়। যিসকল ব্যক্তিৰ অধিক ধাৰ ঋণৰ বোজা আছে, সেইসকল ব্যক্তিয়ে যদি এই উপায় একেলেঠাৰিয়ে 3টা শুক্ৰবাৰে কৰি সেই পাণকেইখিলা নিজৰ ঘৰত ৰাখিব পাৰে, তেনে তেওঁলোকে এমাহৰ ভিতৰত সেই ধাৰ ঋণৰ বোজাৰ পৰা মুক্ত হ'ব পাৰে। শাস্ত্ৰ অনুসৰি পাণ তামোল লক্ষ্মীনাৰায়ণৰ স্বৰূপ বুলি ধৰা হয়। পাণ তামোল লক্ষ্মীনাৰায়ণৰ অতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি আপোনাৰ জীৱনৰ পৰা ধন টকা পইচাৰ সমস্যা দূৰ কৰিব বিচাৰে বা ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ উন্নতি হোৱাটো কামনা কৰে, এই উপায় নিশ্চয় কৰক। শাস্ত্ৰ অনুসৰি পাণেৰে কৰা যিকোনো উপায় কৰিব পাৰিলে মাতা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হয়। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা উপায়টো কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।